আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ ভেকেঞ্চি কেতিয়া আহিব? নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ ভেকেঞ্চি কেতিয়া আহিব। আপোনালোকক এই ভিডিঅ'টো যেতিয়া গোটেইখিনি জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ বহুতে অপেক্ষা কৰি আছে যে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ ভেকেঞ্চি কেতিয়া আহিব। এতিয়া আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ ভেকেঞ্চিৰ বিষয়টো আপোনালোকৰ অসম বিধানসভাৰ মাজত উত্থাপন হৈছে। আপোনালোকৰ মৰিয়নি সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ ভেকেঞ্চিৰ যিটো বিষয়, সেই বিষয়টো আপোনালোকৰ অসম বিধানসভাত উত্থাপন কৰিছে। এতিয়া আপোনালোকৰ অসমত বৰ্তমান 3টা আপোনালোকৰ AFPFৰ বেটেলিয়ান আছে আৰু আপোনালোকৰ যিটো 4 নম্বৰ বেটেলিয়ান হ'ব, সেইটো আপোনালোকৰ খুব সম্ভৱতঃ আপোনালোকৰ যোৰহাট মৰিয়নিত হ'ব। গতিকে আপোনালোকক খুব কম দিনৰ ভিতৰত আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আপোনালোকৰ AFPF আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চত আপোনালোকৰ নতুন এটা আপোনালোকৰ বেটেলিয়ান গঠন হোৱাৰ বহুত বেছি চান্স আছে। গতিকে আপোনালোকৰ যেতিয়া নতুন এটা বেটেলিয়ান গঠন হ'ব, তাত আপোনালোকৰ মিনিমাম আপোনালোকৰ 600-700 আপোনালোকৰ পোষ্ট আহিব। গতিকে আপোনালোকৰ আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ AFPFত আপোনালোকৰ মিনিমাম আপোনালোকৰ 1000 ওচৰে পাজৰে আপোনালোকৰ নিউ ভেকেঞ্চি আহি যাব। তাৰপিছত আপোনালোকৰ হয়তো সকলোৱে জানে আপোনালোকৰ AFPF আৰু ফৰেষ্ট গাৰ্ড আপোনালোকৰ দুইটাৰ ভেকেঞ্চি একেলগে আহে। গতিকে আপোনালোকৰ আজিৰ ডেটত ফৰেষ্ট গাৰ্ডতো বহুতখিনি পদ খালী হৈ আছে। এতিয়া আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ফৰেষ্ট গাৰ্ড পোষ্ট আছে, সেই পোষ্টৰ বাবে বহুতে অপেক্ষা কৰি থাকে, কিয়নো আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফৰেষ্ট গাৰ্ড পোষ্টত আপোনালোকৰ হাইটটো অলপ কম লাগে। আপোনালোকৰ বহুতে এতিয়া অসম আৰক্ষী ইণ্টাৰভিউ দিলে, তাত আপোনালোকৰ হাইটত ফেইল কৰি আছে। সেইসকলে অপেক্ষা কৰি আছে যে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফৰেষ্ট গাৰ্ডৰ পোষ্ট কেতিয়া আহিব। সেইসকলৰ বাবে বহুত ভাল খবৰ, আপোনালোকৰ আজিৰ ডেটত আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফৰেষ্ট গাৰ্ডত বহুতখিনি পদ খালী হৈ আছে। আপোনালোকৰ 2023 চনত আপোনালোকৰ যি নিযুক্তি হৈছিল, তাতো আপোনালোকৰ বহুতখিনি মানুহে জইন নকৰিলে আৰু আপোনালোকৰ বহুতখিনি মানুহ ৰিটায়াৰ হৈছে। তাৰপিছত আপোনালোকৰ কিছুমান মানুহ আপোনালোকৰ চাকৰি কৰি থাকোঁতে মৰি গৈছে। গতিকে আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফৰেষ্ট গাৰ্ডতো বহুতখিনি পোষ্ট খালী হৈ আছে। তাৰপিছত আপোনালোকৰ যিটো ড্ৰাইভাৰ কনষ্টেবল পোষ্ট আছে, তাতো আপোনালোকৰ বহুতখিনি পদ খালী হৈ আছে। আপোনাৰ 2023 চনত যেতিয়া নিযুক্তি হৈছিল, তাতো বহুতে আপোনালোকৰ চাকৰি পাই জইন নকৰিলে। গতিকে আপোনালোকৰ ড্ৰাইভাৰতো বহুতখিনি পদ খালী হৈছে। তাৰপিছত আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 পোষ্ট হয়, তাতো আপোনালোকৰ পদ খালী আছে। গতিকে আপোনালোকক খুব কম দিনৰ ভিতৰত আপোনালোকৰ অসম আৰক্ষীৰ ৰিটেন টেষ্ট আপোনালোকৰ হৈ যোৱাৰ পিছতে সম্ভৱতঃ আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আপোনালোকৰ নিউ ভেকেঞ্চি আহিব। তাত আপোনালোকে দেখা পাব ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF কনষ্টেবল আৰু ড্ৰাইভাৰ কনষ্টেবল আপোনালোকৰ এই 4টাতে নিউ ভেকেঞ্চি আহিব। গতিকে আপোনালোকৰ যিসকলে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টত চাকৰি ল'ম বুলি ভাবিছে, তেওঁলোকে আপোনালোকৰ যিখিনি নিজৰ কৰিবলগীয়া আছে, সেইখিনি ভালদৰে কৰি যাওক। এতিয়া নিজৰ কৰিবলগীয়া বুলি ক'লে আপোনালোকক মই এটাই কওঁ, আপোনালোকে ভালদৰে ৰানিং লং জাম্পৰ প্ৰেক্টিছ কৰক আৰু ভালদৰে পঢ়া শুনা কৰি থাকক। আপোনালোকৰ খুব কম দিনৰ ভিতৰত আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ ভেকেঞ্চি এডভাৰটাইজমেণ্ট আহি যাব। আপোনালোকে ইমান বেছি চিন্তা কৰিব নালাগে। আপোনালোকে এডভাৰটাইজমেণ্ট অহালৈ অপেক্ষা কৰি নাথাকিব, কিয়নো আপোনালোকৰ এডভাৰটাইজমেণ্ট অহাৰ পিছত আপুনি হাতত সময় নাপাব পাৰে। আপোনালোকৰ 2023 চনত যেতিয়া আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টত আপোনালোকৰ নিযুক্তি হৈছিল, আপোনালোকৰ 4 মাহৰ ভিতৰত আপোনালোকৰ এডভাৰটাইজমেণ্ট মুকলি হোৱাৰ পৰা আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ দি দিছে। গতিকে আপুনি হাতত সময় নাপাব পাৰে। আপোনালোকে এতিয়া হাতত সময় থাকোঁতে ভালদৰে ৰানিং লং জাম্পৰ প্ৰেক্টিছ কৰক আৰু ভালদৰে পঢ়া শুনা কৰি থাকক। ধন্যবাদ।